সমগ্ৰ ৰাজ্যৰ লগতে আজি সৰুপথাৰ সমজিলাতো সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত জনস্বাস্থ্য কাৰিকৰী বিভাগ সৰুপথাৰ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত জল জীৱন মিছনৰ পানী যোগান আঁচনিসমূহ বিকল হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচীত সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইখন আঞ্চলিকৰ সদস্যও উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱ চেতিয়াই কয় যে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে অসমৰ জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি দি শাসনভাৰ গ্ৰহণ কৰিছিলে, কিন্তু সেইসমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে। আনহাতে জল জীৱন আঁচনিখনেও দুৰ্নীতি ভ্ৰষ্টাচাৰৰ আশ্ৰয় লৈছে, যাৰ বাবে জনসাধাৰণৰ ৰাইজে এটুপি খোৱাপানীক লৈ হাহাকাৰ কৰিব লগা হৈছে। সম্পাদকগৰাকীয়ে সৰুপথাৰ সমষ্টিত হোৱা বিভিন্ন দুৰ্নীতিক লৈও কটু সমালোচনা কৰে। তেওঁ কয় যে সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ দিনত হোৱা বিভিন্ন কাম কাজ আৰু অন্যান্য উন্নয়নমূলক কামৰ ক্ষেত্ৰত ৰাইজক আভুৱা ভাৰি ফুলজাৰি মৰা ৰাজনীতি কৰিছে, কিন্তু 2026ৰ নিৰ্বাচনত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি তেওঁ মন্তব্য কৰে। ইফালে ব্লক কংগ্ৰেছৰ সদস্যসকলে প্ৰতিবাদ থলীত বিজেপি চৰকাৰ গবেক, জয়ন্ত মল্ল বৰুৱা হুঁচিয়াৰ, অসম চৰকাৰ হুঁচিয়াৰ, জল জীৱন আঁচনি দুৰ্নীতি বন্ধ কৰক, গৌৰৱ গগৈ জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ ইত্যাদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আজি আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষত বিজেপি দল শাসনৰ গাদীলৈ আহিছিলে, ভাৰতবৰ্ষৰ জনসাধাৰণক বিভিন্ন প্ৰতিশ্ৰুতি দি, ঠিক তেনেকৈ অসমতো অসম চৰকাৰখনে বিজেপি দলে বিভিন্ন প্ৰতিশ্ৰুতি দি পেলাই জাতি মাটি ভেটিৰ কথা কৈ পেলাই শাসনৰ গাদীলৈ আহিছিলে। শাসনৰ গাদীলৈ অহাৰ পিছত যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেই প্ৰতিশ্ৰুতিবিলাক প্ৰদান কৰাত এই বিজেপি নেতৃত্বাধীন চৰকাৰখন বিফল হৈছে। আজি সমগ্ৰ অসমতে এই যি জল জীৱন মিছন আঁচনি, সেই জল জীৱন মিছন আঁচনিখনে দুৰ্নীতি ভ্ৰষ্টাচাৰ আশ্ৰয় লৈছে আৰু এই আঁচনিখন সম্পূৰ্ণৰূপে ফলপ্ৰসূ হোৱাত বিফল হৈছে। গতিকে ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমতে অসমৰ মাননীয় ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আৰু নেতৃত্বত আমি বিভিন্ন অঞ্চলত বিভিন্ন সমষ্টিত আমি জল জীৱন মিছনৰ আঁচনিৰ বিফলতাৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ঠিক তেনেকৈ আজি আমি সৰুপথাৰতো এই জল জীৱন মিছনৰ বিফলতাৰ বিৰুদ্ধে আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আহি আমি সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিয়ে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। সৰুপথাৰ বিধানসভা সমষ্টিটোত আজি বিভিন্ন ধৰণৰ উন্নয়নৰ যাত্ৰা আমাৰ কংগ্ৰেছ দলৰ বিধায়ক থকাৰ সময়তে হৈছিলে। বিভিন্ন ৰাস্তা পদূলি, বিভিন্ন শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আজি সকলোবিলাক আজি কংগ্ৰেছ দলৰ বিধায়ক থকাৰ সময়ত হৈছিলে, কিন্তু আপোনালোকে যদি চায় যে আজি যিবিলাক কংগ্ৰেছ দলৰ বিধায়ক থকাৰ সময়ত ৰাস্তা পদূলি আধাৰশিলা যিবিলাক ফলক আছিলে, আপোনালোকে চাব আজি এই চৰকাৰ এই বিধায়কজনৰ নেতৃত্বত আজি এই ফলকবিলাক আজি ভাঙি দিছে। আজি আমাৰ যিবিলাক ৰাস্তা পদূলি গ্ৰাম্য অঞ্চলৰ সেইবিলাক সকলো প্ৰায়বিলাক ৰাস্তা পদূলি আমাৰ কংগ্ৰেছ দলৰ বিধায়ক থকাৰ সময়ত হোৱা আৰু শিক্ষা অনুষ্ঠানবিলাকো কংগ্ৰেছ দলৰ বিধায়ক থকাৰ সময়তে হোৱা। আজি সৰুপথাৰ যিখন 100খন বিচনাযুক্ত যিখন চিকিৎসালয়, সেই চিকিৎসালয়খনৰ কথাও তেওঁলোকে ফুলজাৰি মাৰে যে 35 বছৰে নোহোৱা কাম 35 দিনত হ'ল বুলি কয়, কিন্তু আপোনালোকে ইয়াৰ তথ্য পাতিবিলাক ভালকৈ চালি জাৰি চাব যে বিগত সময়ত যেতিয়া আমাৰ কংগ্ৰেছ দলৰ বিধায়ক আছিলে সেই সময়তে এই চিকিৎসালয়খনো অনুমোদন হৈ আহিছিলে। ঠিক তেনেকৈ আমাৰ বিভিন্ন আজি বিজ্ঞান শিক্ষাৰ কাৰণে আমাৰ ছাত্ৰ সংগঠনবিলাকে আন্দোলন কৰিছিলে, সেইকাৰণে ছায়েন্স কলেজখনো আমাৰ দিনতে আজি অনুমোদন হৈ পেলাই আজিও কাম চলি আছে। ঠিক তেনেকৈ আজি তেওঁলোকে যিবিলাক শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিলে বা যিবিলাক ৰাস্তা পদূলিতে যায় সেইবিলাকো কংগ্ৰেছ দলৰ বিধায়ক থকা সময়তে হোৱা ৰাস্তা পদূলি। গতিকে এনেকুৱা ধৰণৰ ফুলজাৰি মৰা কথা কয়, এনেকুৱা ফুলজাৰি মৰা কথা কৈ পেলাই মানুহক আভুৱা ভৰি আছে। আজি তেওঁলোকৰ যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ আজি বিভিন্ন ছাত্ৰ সংগঠনে দিনৰ পিছত দিন আন্দোলন কৰি আছে। আজি আপোনালোকে নিশ্চয় দেখিছে অমিত হৰুবকে ধৰি বিভিন্ন আঁচনিৰ ক্ষেত্ৰত তেওঁলোকৰ দুৰ্নীতিৰ কাৰণে আজি বিভিন্ন সংগঠনবিলাকে আজি আন্দোলন কৰিবলৈ বাধ্য হৈছে। গতিকে সৰুপথাৰবাসী ৰাইজে সিদ্ধান্ত লৈছে যে এই 26ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ সৰুপথাৰবাসী ৰাইজে দিব। সৰুপথাৰৰ পৰা মন্তু শৰ্মা ৰিপৰ্ট, NE8 নিউজ অসম।